নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 19 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 5 তাৰিখ। আজি মঙলবাৰ, শুক্লপক্ষ, দশমী তিথি আৰু পুনৰ্বসু নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব, আৰু যদি আজি আদ্যায়িত হয় তেতিয়া কান্তা যোগ হ'ব। খাদ্যত আজি কলমৌ শাক নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেঘ ৰাশি। কৰ্মক্ষেত্ৰত পৰিশ্ৰম বাঢ়িলেও কৰ্মদক্ষতাৰ প্ৰমাণ কৰি সন্তুষ্টি লাভ কৰিব। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব। আশা কৰি থকা নতুন শুভ সংবাদ লাভতো আপোনাৰ উৎসাহ বাঢ়িব। শিক্ষাৰ সকলো দিশতে ক্ৰমোন্নতি অব্যাহত থাকিব। ক্ৰীড়া সংগীত আদিৰ ক্ষেত্ৰতো আজি আপুনি প্ৰচেষ্টাৰ সফলতাত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগত এটা উন্নত দিন অতিবাহিত হ'ব। আজি সম্পৰ্কক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰতো আপুনি অগ্ৰগতি দিব পাৰিব। গৃহত অৰ্থ সমস্যা অনুভৱ হ'লেও ভূমি বাহন আদিৰ সমস্যা সমাধান হ'ব। আপোন ব্যক্তিক প্ৰতিশ্ৰুতি দি অৰ্থ চিন্তাৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। অধিক ব্যস্ততাৰে আজিৰ দিনটো আপোনাৰ অতিক্ৰম হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। উচ্চ স্থানৰ ক্ষমতা লাভত সন্তুষ্টিৰ লগতে আপোনাৰ মান বাঢ়িব। শিক্ষাৰ্থীৰ ভ্ৰমণ আনন্দৰ আৰু সফলতাৰে ভৰা হ'ব, কিন্তু কোনো কাৰণত আজি আপুনি জ্যেষ্ঠজনৰ চাপ সহ্য কৰিব লাগিব। মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। কোনো ক্ষেত্ৰত প্ৰিয়জনৰ সহযোগিতাত আৰু পৰামৰ্শত আপুনি উপকৃত হ'ব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত অকস্মাত খৰচ নাবাঢ়িবলৈ মনোযোগ দিয়ক। পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা থাকিলেও আপোনাৰ মনোবল অটুট থাকিব, কিন্তু বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। শিক্ষাৰ্থীয়ে কোনো দিশত ব্যৰ্থ নহ'বলৈ প্ৰচেষ্টা বঢ়োৱা আৱশ্যক। বন্ধুৰ সংগত আপোনাৰ ধন আৰু মূল্যৱান সময় আজি নষ্ট নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। আজি প্ৰিয়জনৰ আচৰণে আপোনাক সন্তুষ্টি দিব নোৱাৰিব। দুৰ্বল স্বাস্থ্যও ইয়াৰ প্ৰধান কাৰণ। গৃহত আপোন ব্যক্তিৰ স্বাস্থ্যই চিন্তাত ৰাখিলেও গৃহসুখ অক্ষত থাকিব। আজি আধ্যাত্মিক চিন্তাই আপোনাৰ অধিক সময় দখল কৰি ৰাখিব। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্বই আপোনাক মানসিকভাৱে চাপত ৰাখিব। ফলত অধিক পৰিশ্ৰমেৰে আজিৰ দিনটো আপোনাৰ অতিক্ৰম হ'ব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰয়োজনীয় সময়ত আজি আপুনি ঘনিষ্ঠ বন্ধুৰ দ্বাৰা উপকৃত হ'ব। প্ৰিয় ব্যক্তিৰ পৰা পোৱা শুভ সংবাদত আপোনাৰ উৎসাহ বাঢ়িব, কিন্তু অধিক মান অভিমানে পৰিৱেশৰ আনন্দ নকমাবলৈও আপুনি সাৱধানতা ল'ব লাগিব। গৃহত স্বাস্থ্যজনিত কাৰণত ধন ক্ষয় নহ'বলৈ সাৱধানতা লওক। আজি সম্পত্তিৰ সমস্যা সমাধানত খৰচ বাঢ়িব যদিও আপোনাৰ মনত সন্তুষ্টি থাকিব। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত যাতে মানসিকভাৱে আপুনি ব্যস্ত থাকিব নালাগে, তাৰ প্ৰতি সাৱধানতা লওক। আজি কোনো অপ্ৰত্যাশিত সংবাদেও আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব পাৰে।
শাৰীৰিক দুৰ্বলতাই শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰিবলৈ যত্ন লওক। যদিও শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ স্থান আৰু মান অক্ষত থাকিব, তথাপিতো আপোনাক অধিক প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। অধিক ব্যস্ততাৰ বাবে দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লগা হ'ব, যদিও প্ৰিয়জনৰ সংগত শেষলৈ কিছু সময় অতিবাহিত কৰিব পাৰিব। সামান্য সময়ৰ বাবে হ'লেও পৰিৱেশত সুখ থাকিব। গৃহত মতৰ পাৰ্থক্যই পৰিৱেশৰ আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। দূৰৰ অতিথিৰ আগমনত সুখী হ'ব যদিও কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাতো ৰাখিব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। উচ্চ স্থান লাভৰ লগতে আপোনাৰ ক্ষমতাও বাঢ়িব, কিন্তু আজি অৰ্থ সমস্যাই আপোনাক আমনি কৰিব। শিক্ষাৰ্থীয়ে সামাজিক অনুষ্ঠানত দক্ষতা প্ৰকাশৰ সুযোগ পাব। বন্ধুৰ সংগত কৰা চমু ভ্ৰমণ সফলতা আৰু আনন্দৰ কাৰক হ'ব। প্ৰিয় ব্যক্তিক কোনো দিশত আপোনাৰ সহযোগিতাৰ আজি প্ৰয়োজন হ'ব পাৰে। ইয়াত সহযোগ কৰি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ চিন্তাৰ কাৰণ হ'ব। মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত মতবিভেদৰ ফলত হোৱা বিতৰ্কই যাতে আপোনাৰ গোপন শত্ৰু বৃদ্ধি নকৰে, তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। স্বাস্থ্যজনিত কাৰণত কৰ্ম পৰিৱৰ্তন নহ'বলৈও আজি আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়েও যান বাহনত ভ্ৰমণত স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়াব লাগিব। বন্ধুৰ সংগত আপোনাক আজি অৰ্থ সমস্যায়ো আমনি কৰিব। আজি প্ৰেমৰ সম্পৰ্কক স্থায়িত্বকৰণত অগ্ৰগতি দি আনন্দিত হ'ব পাৰিব। মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপোনাৰ অতিবাহিত হ'ব। গৃহত অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। পুত্ৰ কন্যাৰ বাবে খৰচ বাঢ়িলেও সন্তুষ্টিও থাকিব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। ভ্ৰমণৰ বাবে আজি আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই শুভাকাংক্ষী বন্ধু হ্ৰাস নকৰিবলৈ লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে কোনো সমস্যা সমাধানৰ বাবে ঘনিষ্ঠ বন্ধুৰ সহযোগিতা ল'ব লাগিব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ মন্তব্যই আপোনাক অসন্তুষ্ট কৰিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি প্ৰিয়জনৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে আপুনি সম্পৰ্কটো উচ্চতা বঢ়াব পাৰিব। গৃহত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ দ্বাৰা প্ৰবঞ্চিত নহ'বলৈ সাৱধানতা লওক। নতুন আৰ্থিক সংযোগে আপোনাক সফলতাৰ আশা দিব। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। অকস্মাত আজি আপুনি ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব, যাৰ বাবে আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। কিন্তু আনহাতে ভ্ৰমণ কষ্টকৰ হ'ব যদিও সফলতাত আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে সকলো দিশতে কৰ্মোন্নতি অব্যাহত ৰাখি আনন্দিত হ'ব পাৰিব। কোনো শুভ সংবাদতো আজি আপোনাৰ মনোবল বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব, কিন্তু আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয়, তাৰ প্ৰতিও লক্ষ্য ৰাখক। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। নতুন আৰ্থিক আঁচনি আপোনাৰ সৌভাগ্যৰ কাৰক হ'ব। আজি আধ্যাত্মিক চিন্তাই আপোনাক সৰহ সময় ব্যস্ত ৰাখিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 4 সংখ্যা
অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। গুৰুত্বপূৰ্ণ দিশত সহকৰ্মী বন্ধুৰ সহযোগিতাত আপুনি উপকৃত হ'ব, যদিও ইয়াৰ বাবে আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। পৰিৱেশৰ কম উন্নতিয়ে আপোনাক সন্তুষ্টিও প্ৰদান কৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাই শিক্ষাৰ্থীৰ আত্মবিশ্বাস বঢ়াব। জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হৈ আজি আপুনি আপোনাৰ শত্ৰুকো মোহিত কৰিব পাৰিব। প্ৰিয় ব্যক্তি, কোনো ক্ষেত্ৰত আজি আপোনাৰ সহযোগিতাৰ প্ৰয়োজন হ'ব, কিন্তু ভুল বুজাবুজিয়ে পৰিৱেশৰ আনন্দ হ্ৰাস নকৰিবলৈ আপুনি যত্ন ল'ব লাগিব। বৃহৎ সম্পত্তিৰ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। দূৰৰ আত্মীয়ৰ পৰা শুভ সংবাদ লাভ কৰিব। পুত্ৰ কন্যাৰ পৰাও গৃহসুখ বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত হস্তক্ষেপত বিতৰ্ক আদি নহ'বলৈ সাৱধানতা লওক। অকস্মাত স্বাস্থ্যজনিত সমস্যাই যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন নকৰায় তাৰ প্ৰতিও যত্ন লোৱা আৱশ্যক। শিক্ষাৰ্থীৰ শিক্ষামূলক ভ্ৰমণৰ আঁচনি সফলতাৰে ভৰা হ'ব। নতুন ব্যক্তিৰ লগত পৰিচয় হৈ আপুনি বন্ধুৰ সংখ্যা বঢ়োৱাৰ লগতে নতুন জ্ঞানেৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও সংযোগত স্বাভাৱিকতা অক্ষত থাকিব। দিনটো নিম্নগামী হোৱাত আজি দূৰ ভ্ৰমণো প্ৰধান কাৰণ। গৃহত মাংগলিক কৰ্মত খৰচ বঢ়াৰ লগতে ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। আজি অৰ্থ সমস্যায়ো আপোনাক আমনি কৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। ভ্ৰমণ ব্যয়বহুল হ'লেও আনন্দ আৰু সফলতাৰে ভৰা হ'ব, কিন্তু স্বাস্থ্যজনিত সমস্যাই যাতে অকস্মাত আপোনাৰ মনোবল নকমায় তাৰ প্ৰতি যত্ন লওক। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত উচ্চ স্থান লাভ কৰি শত্ৰুকো প্ৰভাৱিত কৰিব পাৰিব। বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব, আপোনাৰ আত্মবিশ্বাস বাঢ়িব। প্ৰেমৰ দিশত পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে আজি আপুনি এটা উন্নত দিন হাতত পাব। আজি প্ৰিয়জনক কোনো সহযোগিতা আগবঢ়ায়ো সম্পৰ্কত উচ্চতাও বঢ়াব পাৰিব। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।